Gitu. Hello. Ôi, hey. Hello, সেইটো হলিও পুতেক মনে। নমস্কাৰ বিশেষ বাৰ্তালাপ অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই অনুষ্ঠানটোত আমাৰ অতিথি হৈছে শ্ৰী মনোজ বৰদলৈ ডাঙৰীয়া, এজন সুদক্ষ অভিনেতা, মঞ্চশিল্পী, এজন ব্যৱসায়ী তথা সমাজকৰ্মী। মনোজ বৰদলৈ ইতিমধ্যে কেইবাখনো ছবিত অভিনয় কৰাৰ উপৰিও ভালেসংখ্যক নাটকত অভিনয় কৰিছে। জীৱনত হোৱা উত্থান পতন, ঘাট প্ৰতিঘাতৰ মাজেৰে আৰু আজিৰ চিনাকি মনোজ বৰদলৈনো কেনেকৈ হ'ল তাৰ বিষয়ে আমি বহলাই আলোচনা কৰিম আজিৰ এই বিশেষ অনুষ্ঠান বিশেষ বাৰ্তালাপত। নমস্কাৰ মনোজ দা, বিশেষ বাৰ্তালাপ অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মোৰ লগত আছে মনোজ দা, মনোজ বৰদলৈ ডাঙৰীয়া। নমস্কাৰ। তেখেতৰ বিষয়ে ইতিমধ্যে সৰু ক্লিপটোত গম পাইছে আৰু বহুতে চিনিও পায় তেখেতক, আৰু এই অনুষ্ঠানটোৰ জৰিয়তে বহলাই তেওঁৰ বিষয়ে অকণমান জানিম। মনোজ দা, আপুনি বৰ্তমান নগাঁৱৰ নিবাসী। বাল্যকালটো আপুনি ক'ত আছিলে? আচ্ছা, মোৰ বাল্যকালটো মই গাঁৱত ডাঙৰ হৈছিলোঁ। গাঁৱত ডাঙৰ যদিও মই নগাঁৱত জন্মগ্ৰহণ কৰিছিলোঁ, কিন্তু মই বাৰপুজীয়া দৰঙীয়াল গাঁও বুলি এখন গাঁৱত মই ডাঙৰ হৈছিলোঁ। মোক বাল্যকাল আৰু কৈশোৰ বাৰপুজীয়াতে দৰঙীয়াল গাঁৱতে মই আছিলোঁ। আমাৰ আচলতে দেউতাই কৰ্মসূত্ৰে দেউতাই বাৰপুজীয়া মৌজাটো চলাইছিলে। মৌজাদা আছিলে? দেউতা মৌজাদা আছিলে, দেউতা মৌজাদা আছিলে সেই সূত্ৰে, আৰু মায়েও তাতে বাৰপুজীয়া আলিকুচি বুলি এখন স্কুলত শিক্ষয়িত্ৰী আছিলে। মানে সেইখিনি সময়ত অৱস্থাপন্ন বুলি অৱস্থাপন্নই আৰু মৌজাদাৰ যেতিয়া ইমান এটা বেয়াও নাছিলে তেতিয়া, ইমান এটা হেৰিও নাছিলে, খুব এটা বেয়াও নাছিলে, খুব এটা হেৰিও নাছিলে, একেবাৰে লাহবিলাহৰ মাজতো খুব ডাঙৰ হোৱা নাই আমি। কিন্তু সেই গাঁৱলীয়া পৰিৱেশটো যিটো আছিলে আমি সেইটো পাইছোঁ, সেই পৰিৱেশটো আমি পাইছোঁ। তাতে ডাঙৰ হৈছোঁ মই। তাতে বাৰপুজীয়া LP স্কুল বুলি যিখন কয়, আগতে LP স্কুল বুলি কয়, এতিয়া প্ৰাথমিক এনেকৈ কয়। এই বাৰপুজীয়া LP স্কুলতে পঢ়িছোঁ। পঢ়ি পেলাই মই বাৰপুজীয়া হায়াৰ ছেকেণ্ডেৰী বুলি কয়, উচ্চতৰ মাধ্যমিক, তেতিয়া উচ্চ মাধ্যমিক আছিলে, তাতে মই ক্লাছ 7 মানে 7ম শ্ৰেণীলৈকে পঢ়িছোঁ। 7ম শ্ৰেণী পঢ়াৰ পিছত মই তেতিয়া আমাৰ মায়ে চাকৰি সূত্ৰে যেতিয়া ট্ৰেন্সফাৰ হ'ল নগাঁৱলৈ, তেতিয়া আমি আকৌ গোটেই ফেমিলিটো নগাঁৱলৈ আমি গুচি আহিলোঁ। কিমান চনত সেয়া 1977 হ'ব। 1977 এনেকুৱা বয়সত মানে চিফ্ট হৈ গ'ল আৰু আমি চিফ্ট হৈ গ'লোঁ। সেইখিনি সময়ত আপোনাৰ যেতিয়া আপোনাক চিফ্ট হৈছিলে তেতিয়া নগাঁও টাউনখনৰ বিষয়ে অকণ কওকচোন। মানে 1978 বুলি ক'লে ন? 77-8 কেনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিল বাৰু নগাঁও টাউনখনত তেতিয়া? আচলতে নগাঁও টাউনখনৰ সামগ্ৰিক পৰিৱেশটো খুব, নগাঁৱৰ ৰাস্তা পদূলিবিলাক খুব ঠেক আছিলে, বা বিশেষ ডাঙৰ ৰাস্তা পদূলি নাছিলে, ঠেক ৰাস্তা পদূলি আছিলে। আৰু যিহেতু হবগাঁও যিখন আমাৰ এতিয়া মাৰ্কেট আছিলে, হবগাঁও যিটো AT ৰোড বুলি কয়, AT ৰোড, সেইখিনিতে অকণমান মানে ভিৰ বা বজাৰ জাতীয় তেনেকুৱা আছিলে। বাদ বাকী তেনেকুৱা নগাঁৱত বিশেষ নাছিলে, খুব 2-এখন ৰিক্সা চলিছিলে, আৰু কাৰোবাৰ যাৰ ঘৰত গাড়ীটো খুব নাছিলেই, কাৰোবাৰ ঘৰত যদি গাড়ী আছে মানে সেইটো আঙুলি মূৰত দেখিব পৰা যে অমুকৰ গাড়ী আছে, ফিয়েট আছে, অমুকৰ ঘৰত এম্বাচাডৰ আছে। তেতিয়া সময়ত সেইখিনি সময়ত ধনী মানুহ, তেনেকুৱা এটা পৰিৱেশ আছিলে। আৰু ৰাস্তা পদূলিবিলাক খুব সৰু আছিলে, ঠেক আছিলে, আৰু মানে মানুহৰ ঘৰবিলাকো বৰ আহল বহল আছিলে। আগফালে ধুনীয়াকৈ ফিল্ড আছিলে, জেগা আছিলে, তেনেকুৱা বহুত জেগা থকা এটা পৰিৱেশ আছিলে। বৰ ধুনীয়া পৰিৱেশ এটা আছিলে, বহুত সুন্দৰ। আপোনালোকে মানে দুইটা পৰিৱেশ দেখিছে সেই 1977ৰ পৰা 2025লৈকে। গোটেই মানে পৰিৱৰ্তনটো আপোনালোকে খুব সুন্দৰ চকুৰ আগত দেখিছে আৰু কাৰণ 1977ত আপুনি তেতিয়াওতো জনা বুজা ল'ৰাই চাগে তেতিয়া। আৰু সেইখিনি সময়তে বাল্যকালত কিবা তেনেকুৱা মনত পৰা কিবা আছেনে? নগাঁৱতে হওক বা বাৰপুজীয়াতে হওক তেনেকুৱা আছে। বাৰপুজীয়াতে মই যিহেতু বাল্যকালটো অতিবাহিত কৰিছোঁ, গতিকে বাৰপুজীয়া মোৰ সামগ্ৰিক পৰিৱেশটো খুব ভাল লাগে, কাৰণ গাঁৱৰ পৰিৱেশত আছিলোঁ আমি। ধৰি লোৱা সেই মাছ ধৰিবলৈ যোৱা, বৰশীত মাছ তোলা, তাৰপিছত কুঁহিয়াৰ খেতিত আমি কুঁহিয়াৰ জালিগাটত জুই ধৰা, তাৰপিছত তাত ডাবৰি দি পেলাই
আমি যিটো মিঠৈ খোৱা বা কুঁহিয়াৰ জাকি মৰা কুঁহিয়াৰ ফেন খোৱা কুঁহিয়াৰ যিটো খেতি আছিলে সেই খেতিটো মই বৰ কষ্টকৰ খেতি যদিও কষ্টকৰ খেতি কিন্তু খুব তাৰ মাদকতা এটা আছিলে খুব ধুনীয়া আছিলে আমাৰ তেনেকুৱা কুঁহিয়াৰ খেতি আছিলে বিভিন্ন মিঠৈ টিংবিলাক আনি ঘৰত বিভিন্ন সজাই থৈ দিয়ে আৰু তাৰ বাহিৰেও আমি পথাৰলৈ যোৱা গৰু গাড়ী লৈ পেলাই পথাৰলৈ যোৱা তাৰ সকলোৰে লগত খেৰ মেজিৰ ওপৰত জঁপি কৰা ঔপাত তলে যোৱা এই গোটেই বস্তুটো মৈখনত উঠি পেলাই মৈ মাৰাত গৰুকেইডালৰ হেৰিকেইডালত নেচকেইডালত ধৰি মৈ মাৰা এনেকুৱা ধৰণৰ পৰিৱেশবিলাকেতো স্মৃতি আছিলে এইবিলাক তেনেকুৱা ধৰণৰ বহুত স্মৃতি আছে মোৰ শৈশৱৰ লোকৰ বাৰীত ফল চুল খাইছিলানে এইটোতো এটা মোৰ কাহিনী ঘপককৈ তুমি কওঁতে মনত পৰিছে মোৰ আমাৰ কথাটো এনেকুৱা আছিলে আমি এটা গ্ৰুপ আছিলে আমাৰ সকলোৰে 7-8জন ল'ৰা ছোৱালী চব আছিলে আমাৰ চুবুৰীটোৰ 7-8জনমান ল'ৰা ছোৱালী আছিলে আমি চবেই মানে কি কৰোঁ যদিও ঘৰবিলাকত প্ৰত্যেকৰ ঘৰতে সমৃদ্ধিশালী বুলিয়ে কৈছোঁ গাঁৱৰ চব আছে ফল মূল এনেকুৱা ধৰণৰ বস্তুবিলাক চব আছে কিন্তু তথাপিও আমি আকৌ চুৰ কৰি খোৱা এটা মানে বৰ বেলেগ মাদকতা এটা আছিলে আমি এই কি কৰোঁ আমি ধৰি লোৱা মোৰ ঘৰত জৰা নেমু আছিলে ডাঙৰ আমাৰ ঘৰত মানে বাৰীৰ পিছফালে জৰা নেমু আৰু এজোপা লিচিও আছিলে সেইটো কিন্তু আমি কি কৰোঁ আমি চুৰ কৰি গৰম বন্ধত যেতিয়া আমি দুপৰীয়া সময়ত চব শুৱে গৰম বন্ধৰ দিনত আমি তেতিয়া মানে সেই বাৰীয়ে তাৰ বাৰীয়ে ঘূৰি ফুৰোঁ মানে কি কৰোঁ যদি মোৰ ঘৰত চুৰ কৰিব আহে তেতিয়াহ'লে মই ৰখীয়া মই ৰখীয়া কাৰণ কেতিয়া সিহঁতে বাৰীত বস্তুকেইটা আনিব যাব ঘৰৰ পৰা যদি কোনোবা ওলাই যায় তেতিয়া মই গান এটা গাই দিওঁ মানে তেওঁলোকক এটা ছিগনেল প্ৰদান কৰোঁ মানে আপোনাৰ ধৰক উদক ভেটা ৰখীয়া নিচিনা কথা হৈছে আচলতে তেনেকুৱাই এইটো বৰ ধুনীয়া ভাল লগা স্মৃতি আচলতে কিন্তু সেই এবাৰ তেনেকৈ ধৰাও পৰিছোঁ এজন ককায়েকে বায়েকে আমাক নি পেলাই ৰুম এটাত সোমোৱাই থৈছে বন্দী কৰি ৰাখিছে চুৰ কৰাৰ কাৰণে সিহঁতৰ বাবে লেটেকু নে কিবা এনেকুৱা ধৰণৰ আমি কিবা চুৰ কৰিছিলোঁ নি পেলাই বন্দী কিন্তু আক্ৰোশমূলকভাৱে নহয় শিক্ষামূলকভাৱেহে দিছিলে যে লোকৰ বস্তু নিব নাপায় এইটো এটা শিক্ষা তেনেকুৱা ধৰণৰ স্মৃতিবিলাক এতিয়া মনত পৰিলে হাঁহি উঠে ভাল লাগে সেই স্মৃতিবিলাক আচলতে বহুত নৱপ্ৰজন্মই হেৰুৱাইছে আজি প্ৰজন্মই ধৰক বিশেষকৈ যি আপোনাৰ নগৰ অঞ্চলৰ চহৰ অঞ্চলৰ এই সৰু ল'ৰা ছোৱালীবিলাকে সেইটোতো নাপায় আৰু সেইটো নাপায় আৰু ধৰক ময়ো পাইছোঁ তেনেকুৱা এটা সৰু যদিও ময়ো পাইছোঁ সেইটো সময়ত আপুনি যিখিনি ক'লে কুঁহিয়াৰ খেতিৰ পৰা আদি কৰি তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমিও পাইছোঁ খুবেই ভাল লাগে আৰু এটা কথা ভাল লাগে যে আমাৰ সেই শৈশৱটো তেনেকুৱাকৈ মানে পাৰ হ'ল ইমান ধুনীয়া এটা ধৰক স্মৃতি ইমান ধুনীয়া এটা পৰিৱেশত সেইটো পৰিৱেশ মানে পিছৰ প্ৰজন্মই নাপাব বা নাপায় এইটোহে বেয়া লাগে আচলতে এইটো আচলতে সোণালী যুগ বুলি ক'ব পাৰি এইটো আচলতে গল্ডেন পিৰিয়ড অফ মানুহৰ লাইফত যে এটা গল্ডেন পিৰিয়ড থাকে আমাৰ মই ভাবোঁ সেই শৈশৱটো বাল্যকালটো মোৰ এটা গল্ডেন পিৰিয়ড সেইটো সময়ত সেইটো আৰু বস্তুটো ঘূৰাই নাপাওঁ সেই বস্তুখিনি আজিকালি আচলতে ফেচবুকতে মানুহে দেখে গৰু মৰণা মৰা গৰু ধান খেতি ধান কাটা এইবিলাক বস্তুটো আচলতে ফেচবুকতে আজিকালি মানুহে দেখে বাদ বাকী অন্যতো নাপায় প্ৰেক্টিকেলি ধাননো ক'ৰ পৰা হয় নাজানে মই এনেকুৱা এতিয়া মেচিনাৰী হৈ গ'ল মোৰ এনেকুৱা এটা অভিজ্ঞতা আছে মই আমাৰ এজন ইঞ্জিনিয়াৰ পুতেক জীয়েকে সুধিছে যে এই ৰাইচটো যে পাওঁ আমি ক'ৰ পৰা পাওঁ দেউতা কিন্তু জীয়েকজনী এতিয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়ি আছে মানে ইমানেই কনচেপ্টটো আজিকালি নাইকিয়া হৈছে ল'ৰা ছোৱালীবিলাক কিন্তু মই দুখজনক বাপেকে পঢ়ি থকা ছোৱালী এজনী বাপেকক সুধিছে আমি ৰাইচটো ক'ৰ পৰা পাওঁ কেনেকৈ পাওঁ তাৰমানে সেই খেতিটোৰ বিষয়ে নলেজটো একেবাৰে নাই সেই এটা বৰ দুখ লগা ঘটনা হৈছে আজিকালি এইটো এটা বৰ দুখ লগা ঘটনা মানে এতিয়া ধৰক সেইখিনি জানিব হ'লে আপুনি এগ্ৰিকালচাৰ পঢ়িব লাগিব আগতেতো চবেই জানে সেইখিনি এটা প্ৰাথমিক জ্ঞান আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ গাঁৱত যিবিলাক ডাঙৰ হোৱা ল'ৰা ছোৱালী সেইবিলাকক পথাৰখন বুলি ক'লে আৰু বেলেগকৈ বুজাই দিব নালাগে পথাৰত কি হয় কেনেকৈ হয় খেতি কেনেকৈ হয় এই বিষয়ে কোনো নলেজ দিব নালাগে তেওঁলোকে নিজে দেখি শিকা প্ৰেক্টিকেল নলেজ এইবিলাক এয়া আছিল আপোনাৰ শৈশৱ তাৰপিছত আপুনি নগাঁৱত আহিলে বিভিন্ন কষ্টৰ মাজেৰে এষ্টাব্লিছ হ'ল সেই কষ্টৰ অকণমান শুনিম নেকি যে আপুনি আজি যিখিনি মনোজ বৰদলৈ হ'ল সেই জাৰ্ণিটোত মানে মনত পৰা তেনেকুৱা কষ্ট আপোনাৰ
মনত পৰা কষ্ট বহুত আছে তাৰমানে ধৰি লওক মই এতিয়া সাংস্কৃতিক দিশৰ লগতো জড়িত মই এতিয়া অসম নাট্য সন্মিলনৰ নগাঁও জিলাৰ সভাপতি আৰু সেইটোতো মোৰ হ'ল সাংস্কৃতিক দিশ আৰু 2 নম্বৰ দিশটো হ'ল কি মোৰ ব্যৱসায়িক দিশ মই ব্যৱসায়িক দিশটোত মই PWD বা ৰোডছ এণ্ড বিল্ডিঙত এনেকুৱা কনষ্ট্ৰাকশ্যন যিহেতু ৰিলেটেড মই কনষ্ট্ৰাকশ্যনৰ লগতে জড়িত গতিকে এই বস্তুখিনিত আমি আগবাঢ়িবলৈ যাওঁতে সৰুৰে পৰা বহুত কষ্ট হৈছে কেতিয়াবা এনেকুৱা কষ্টও হৈছে যে আমি 18 কিলোমিটাৰ 17 কিলোমিটাৰ আমি খোজকাঢ়িছোঁ সেইটো ক'লে হয়তো এতিয়া মানুহে সাধু কথা বুলি ক'ব কিন্তু প্ৰেক্টিকেলি কথাবিলাক আমি তেনেকেই আৰম্ভ কৰিছিলোঁ জীৱনটো খুব কষ্টৰে আমি আৰম্ভ কৰিছিলোঁ গোটেই মানে এনেকুৱা জেগালৈ কাম প্ৰথম সময়ত এনেকুৱা জেগাত আমাক কাম দিছিলে যিটো সময়ত ধৰি লোৱা গাড়ী এখন যায় আৰু এখনে ঘূৰি আহে আচ্ছা আচ্ছা সেই এখন গাড়ী যাবলৈ ধৰি লোৱা আমি প্ৰস্তুত হৈ যায় কিন্তু ঘূৰি অহা সময়ত কেতিয়াবা আমি গাড়ীখন নাপাওঁ নেপোৱাৰ স্থলত আমি 16 কিলোমিটাৰ 12 কিলোমিটাৰ 18 কিলোমিটাৰ এনেকুৱা ধৰণৰ আমি খোজকাঢ়িবলগীয়া হয় খোজকাঢ়ি আহি পেলাইহে আমি মেইন ৰোডলৈ আহোঁ তাৰপিছত আমি গাড়ীত উঠি বাছত উঠি বা তেনেকৈ কামবিলাক আমি কৰিছিলোঁ সেইটো হয়তো এতিয়া হয় সেইকাৰণেই চাগে আমি এতিয়া খাই জীয়াই আছোঁ সেইটোৱে আমি তেনেকৈ ভাবিছোঁ সেই কষ্টখিনি হয়তো আমাৰ চবৰ জীৱনত বৰ ডাঙৰ কথা আছিলে আৰু সেই কষ্ট সকলোৱে স্বীকাৰ কৰিব পাৰিলে হয়তো মই ভাবোঁ জীৱনত অলপ হ'লেও কিবা এটা সফলতা পাব বৰ বিশেষ সফলতা বহুত ডাঙৰ সফল নহয় মই বাৰু যিহেতু আমি চলি খাই থাকিব পৰা এটা অৱস্থা আছে গতিকে তেনেকেই ভাবোঁ মই আৰু কিন্তু কষ্ট কিন্তু এতিয়াও কৰিব লাগিব কষ্ট এতিয়াও কৰোঁ এতিয়াও আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি কষ্টতে থাকোঁ বা বিভিন্ন ধৰণৰ কামত ব্যস্ত থাকোঁ কষ্টটো লাগিবই যিকোনো ক্ষেত্ৰতে হওক এতিয়া মঞ্জুতি নাথেও আজি বহুত কষ্ট কৰি আজি হিমালয় ফটো ষ্টুডিঅ' খুলি আজি এই অৱস্থা মঞ্জুতি নাথ হৈছে আমাৰ অসমৰ মানুহে এতিয়া মঞ্জুতি নাথক সেইকাৰণে তেনেকৈ চিনি পায় গতিকে মঞ্জুতি নাথেও কষ্ট কৰিছে কষ্ট কিন্তু মন কৰিবই লাগিব সেইটো তুমিও কৰিছা ময়ো কৰিছোঁ আৰু বেলেগ 10 জনেও কৰিছে কৰিব লাগিব কষ্ট লাগিবই এইখিনিতে আপোনাৰ এটা কথা সোধোঁ যিহেতু আপুনি আজিৰ তাৰিখত সকলোৱে চিনি পায় আপোনাক মনোজ বৰদলৈ হিচাপে যে এইখিনি পৰ্যায় পাওঁতে উত্থান পতন যথেষ্ট আহিছে তাৰ ভিতৰত এনেকুৱা কিছুমান ঘটনা ঘটিছে নেকি যি ঘটনাই আপোনাক যথেষ্ট প্ৰভাৱ পেলাইছে জীৱনত বা সেই ঘটনাটো মনত পৰিলে এতিয়াও মনটো মানে কিবা সেমেকি উঠে তেনেকুৱা কিবা নিশ্চয় আছে আচলতে কি জানা মন জীৱনত ঘাট আৰু প্ৰতিঘাত এই দুটা বস্তু থাকিবই আৰু তোমাক জীৱনত যদি চবতকৈ বেছি দুখ দিয়া বা চবতকৈ বেছি যদি তোমাক তললৈ অনা মানুহখিনিয়ে হ'ব তোমাৰ সম্পৰ্কীয় মানুহ বাহিৰৰ মানুহে তোমাৰ বন্ধু বান্ধৱ বা বাহিৰৰ মানুহে তোমাক ইমান দুখ দিব নোৱাৰে তোমাৰ যি নিজৰ মানুহে তোমাক বেছি দুখ দিব পাৰে মই ভাবোঁ দেই বাহিৰৰ মানে মুখেৰে ক'ব পাৰে কিন্তু তোমাক প্ৰেক্টিকেলি কিন্তু দিব নোৱাৰে কোনোবা নিজৰ মানুহে চবতকৈ বেছি দিয়ে সেইটো কিন্তু একেবাৰে সত্য কথা মানুহে স্বীকাৰ নকৰিব পাৰে কিন্তু মই এইটো কথা স্বীকাৰ কৰোঁ কাৰণ মই জীৱনত এনেকুৱা এটা ঘটনা হৈছে মোৰ নিজৰ ভাতৃ মানে সহোদৰ ভাতৃ মোৰ নিজৰ ভাতৃ তো সহোদৰ মানে বহুত দিন তেওঁ বাহিৰত থাকিলে বাহিৰত বিভিন্ন ধৰণৰ কাম কাজ কৰি বাহিৰত থাকিলে অলপ দিনৰ আগতে আহি পেলাই আজি 4-5 বছৰ আগতে 5-6 বছৰ আগতে আহি পেলাই মোক ক'লে যে মই তোৰ লগতে কৰোঁ যিহেতু তোৰ মেইন পাৱাৰ অলপ কম আৰু এনেকৈ তোৰ লগতে মই কাম বনবিলাক কৰি কনষ্ট্ৰাকশ্যন ৰিলেটেড কামবিলাক ময়ো শিকা হ'ব আৰু এটা সময়ত বয়সত যেতিয়া ময়ো আহিবলগীয়া হ'ব গতিকে ময়ো ভাবিলোঁ তেনেকৈ এটা কাম কৰোঁ তোৰ লগতে কৰোঁ ময়ো ভাবিলোঁ ভালেই কথা নিজৰ ভাতৃ যেতিয়া আহিছে আৰু মোৰ এটা সুবিধা হ'ব তেনেকৈ ভাবি পেলাই মই কামবিলাক তাক কৰি দিলোঁ এটা কোম্পানীও খুলি দিলোঁ গোটেই বস্তুখিনি মই পইচা পাতি দি যেনেকৈ কৰিবলগীয়া আছিলে সেইখিনি কাম কৰিবলৈ আগবঢ়াই দিলোঁ কিন্তু লাষ্টত মই এটা কথা পিছত মানে সি অলপ দিনৰ পিছত থাকি ইটো সিটো কৰি থকাৰ পিছত সি এটা সময়ত মানে সি লাহেকৈ কৈছে মই আৰু এইবাৰ যাওঁ অলপ দেৰি হ'ব 2 দিনমান অহা মোৰ ঠিকে আছে সোনকালে আহিবি কাম বনবিলাক আছে তেনেকুৱা কিন্তু মই নাজানিছিলোঁ যে সি আমি থকা ঘৰটো আৰু গোটেই জেগাটো বেছি থৈ গুচি গ'ল আপুনি নিজে থকা জেগাখিনি মই নিজে থকা জেগাখিনি যিটো ঘৰ মই নিজে বনাই লৈছিলোঁ পিছফালে আমাৰ এটা ঘৰ আছে সেইটো দেউতাৰ দিনত দেউতাহঁতে বনোৱা আৰু আগফালৰ ঘৰটো মই নিজে বনাই লৈছিলোঁ তেতিয়ালৈকে আমাৰ মাটিৰ ভাগ বতৰা হোৱা নাছিল মাৰ নামতে আছিলে কিন্তু পিছত আমি ভাগ বতৰা কৰিলোঁ তাৰ মোৰ নামত কিন্তু তাৰ আগতে সি আকৌ বেছি থৈ গুচি গ'ল তাৰ আগতেই মাৰ পৰা চহী নি মায়ে হয়তো কিছু কথা জানে বা কিবা কাৰণে ক'বলৈ বেয়াও পাইছে বা পাব পাৰে বা তেনেকুৱা ধৰণৰ সি মনে মনে বেছি থৈ গুচি গ'ল যেতিয়া গোটেই বস্তুটো আহি পেলাই যেতিয়া মই গম পাইছোঁ যে তেতিয়া কোৰ্টৰ পৰা যেতিয়া মানুহ আহি পেলাই কৈছে আপোনালোকৰ প্ৰপাৰ্টিটো এনেকৈ বেছি থৈ গৈছে এইটো কথা হেৰিয়ে ল'বলৈ আহিছে আচ্ছা যিজন গ্ৰাহকে কিনিছে তেওঁ ল'বলৈ আহিছে তেওঁ ক্লেইম কৰিছে যে প্ৰপাৰ্টিটো আপোনালোকে খালী কৰি দিবলৈ আচ্ছা তো তেতিয়া সেই সময়খিনি মানে মোৰ কাৰণে মানে এটা বিৰাট ডাঙৰ সময় এইটো বৰ বেছি দিন নিজে থকা ঘৰটো যেতিয়া খালী কৰিব দিছে তো মোৰ মূৰত চৰক ভাগি পৰিছে তেতিয়া মোৰ মূৰত চৰক ভাগি পৰিছে মই মানে
কিং কৰ্তব্য বিমূৰ বুলি যে কয় মানুহ যে একো কি কৰিম কি নকৰিম এটা তেনেকুৱা এটা পৰিৱেশত হৈছে মই তেতিয়া মানে খুব ধৈৰ্য ধৰিছোঁ যিমান পাৰোঁ ধৈৰ্য ধৰিছোঁ আৰু সি ফোন ছুইচ অফ কৰি ৰাখিছে এই ইয়াৰ পৰাতো পলাই গুচি গ'লগৈ সি ফোন ছুইচ অফ কৰি ৰাখিছে পলাই গুচি গ'লগৈ সেইটো বিষয়ে আপুনি একো গম নাপায় একো নিউ নট নাথিং মই পোৱা হ'লেতো আগতে মই প্ৰিভেণ্ট ল'লোঁ হ'লে আগতে মই কিবা কৰিলোঁ হ'লে যে তেনেকুৱা ধৰণৰ কিবা মনে মনে কিবা ঘটনা কোৱা মই যদি কিবা এটা ঘনাক্ষৰেও গম পালোঁ হ'লে তেতিয়াহ'লে সেই বিষয়ে মই অৱগত হোৱা হ'লে মই নিশ্চয় কিবা এটা ইনিচিয়েটিভ ল'লোঁ হ'লে কিন্তু গম নাপালোঁ গম নোপোৱাৰ ফলত এইটো মানুহে মানে ভাবিব এইটো এই মিছাই কৈছে নেকি এই কথাবিলাক তেনেকুৱা হয় মানে সচৰাচৰ প্ৰেক্টিকেলি যোনে ভোগে সি আচলতে গম পায় তাৰপিছত মই সেই বস্তুটো আকৌ মিনিমাইজ কৰিবৰ কাৰণে সেই মানুহখিনিক যিমান পইচা লৈছিলে তাৰ টিবুল পইচা মই সেই মানুহখিনিক দিবলগীয়া হৈছে আৰু তেওঁ মানিলে বুলিহে যদি নেমানা হ'লে আজি মই গৃহবিহীন বুলি যে কয় গৃহবিহীন হৈ ঘূৰি ফুৰিবলগীয়া হ'লে নহয় আৰু সেইটো মোৰ যথেষ্ট ক্ষতি হৈছে মোৰ পুঁজি সকলো মানে পুঁজি মেক্সিমাম পাৰ্টটো সেইখিনিত গৈছে যথেষ্ট ক্ষতি হৈছে মানে আপোনাৰ যদি আপোনাৰ হাতত টকা নাথাকিলহেঁতেন তেতিয়া হয়তো আপুনি গৃহহীন হৈ গ'লহেঁতেন একেবাৰে ডেফিনেটলি তাত কোনো কথাই নাই মই টকা বিভিন্ন চ'ৰ্চৰ পৰা মই লৈছোঁ বিভিন্ন চ'ৰ্চৰ পৰা ইটোৰ পৰা টানিছোঁ সিটোৰ পৰা টানিছোঁ মানে পইচাটো মানুহৰ কি হয় আমাৰ ধৰি লওক কাম কৰা মানুহখিনি সদায় ইনভেষ্টমেণ্টত থাকে ইমিডিয়েট হেৰি এটাৰ কাৰণে বৰ বিশেষ পইচা নাথাকে বিশেষ পইচা এটা 2-4 লাখ 5 লাখ টকা মানুহৰ এটা হেৰি থাকে ইমিডিয়েট পইচাটোৰ কাৰণে বৰ বিশেষ নাথাকে সেই ইমিডিয়েট হ'ল মোৰ মানে 3 দিনৰ ভিতৰত যদি মই নিদিলোঁ হ'লে সেই 3 দিনৰ পিছত মোক ঘৰৰ পৰা উলিয়াই দিলে হ'লে এনেকুৱা এটা ঘটনা মোৰ ক্ষেত্ৰত হৈছে গতিকে এই মই কৈছোঁ যে যিকোনো বেয়া কাম যদি কৰিব পাৰে তোমাৰ নিজৰ মানুহেহে তোমাক এগেইনষ্টত কৰিব পাৰে বাদ বাকী বেলেগ মানুহে তোমাক ইমান ক্ষতি কৰিব নোৱাৰে যিমান তোমাৰ লগত থাকি ক্ষতি কৰিব এইটো বৰ বেয়া লাগে জীৱনত ডাঙৰ কথা বৰ দুখ লগা কথা এইটো মানে এতিয়াও মোক কেতিয়াবা মানে মনত পৰিলে গোটেই বস্তুটো ৰাতি সাৰ পাই যাওঁ মানে এনেকুৱা ধৰণৰ হয় এটা পৰিৱেশটো সেইটো হয় তেনেকুৱা এটা হৈ যোৱাৰ পিছত আৰু মানে এইটো বা তথাপি যে আপুনি বস্তুটো ছল্ভ কৰিব পাৰিলে আপুনি সেইটো এটা আপোনাৰ মানসিক শান্তি আৰু মই আচলতে ভগৱান বিশ্বাসী খুব ভগৱান বিশ্বাস কৰোঁ মই অন্ধবিশ্বাসী নহয় কিন্তু ভগৱানক বিশ্বাস কৰিছোঁ ভগৱানে সেইখিনি মোক সহায় দিছে শক্তি দিছে সেইকাৰণে মই হয়তো পাৰিলে চাগে আপোনাৰ সেই বেয়া সময়খিনি পাৰ হৈ গ'ল এতিয়া গতিকে সেইখিনি শুনি পেলাই দুখো লাগিল বাৰু এতিয়া আপোনাক ক'ম যে আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা মানে কিবা পৰিকল্পনা কৰিছেনে ভৱিষ্যত পৰিকল্পনাটো কি আচলতে ভৱিষ্যত পৰিকল্পনা কেইবাটাও আছে মই যিহেতু সাংস্কৃতিক মনৰ মানুহ বা সংস্কৃতিৰ লগত জড়িত সাংস্কৃতিকভাৱেও আমাৰ অসম নাট্য সন্মিলনৰ ক্ষেত্ৰতো মই যথেষ্ট কাম আপুনি অসম নাট্য সন্মিলনৰ নগাঁও জিলাৰ সভাপতি নগাঁও জিলাৰ সভাপতি অসম নাট্য সন্মিলনৰ বেবেজীয়াত এটা ডাঙৰ অনুষ্ঠান আছে সেই অনুষ্ঠানটোক আকৌ পুনৰ্জীৱিত কৰাৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা বজাই আছে সাংস্কৃতিক ক্ষেত্ৰত আৰু মানুহৰ বাবে কাম কৰা এটা মোৰ এটা মন আছে তুমি ভালকৈ জানা আমাৰ স্পৰ্টছ নামৰ এটা সংগঠন আছে NGO স্পৰ্শ বুলি কয় NGO কানেক্ট টু দ্য পিপুল আমি মানুহ নিডি পিপুলক সহায় কৰি ভাল পাওঁ আৰু স্পৰ্শৰ হেৰিয়াত আমি বিভিন্ন ধৰণৰ কাম আমি আৰম্ভ কৰিছোঁ আৰু কৰি আছোঁ একাধিক্ৰমে কৰি আছোঁ তুমি সেইটো ভালকৈ জানা তুমি ৰিলেটেড যিহেতু গোটেই বস্তুটোৰ লগত গতিকে এই গোটেই বস্তুটো আমি এটা নতুনকৈ মানুহৰ মাজত আকৌ এই মানুহখিনিক যিখিনি মানুহ অসহায় যিখিনি মানুহ নিডি পিপুল যাক দৰকাৰ হৈছে কাৰোবাক মেডিকেল দৰকাৰ হৈছে কাৰোবাক কাপোৰ দৰকাৰ হৈছে কাৰোবাক কাপোৰ কানি দৰকাৰ হৈছে কাৰোবাক বাসস্থান কাৰোবাক ধৰি লোৱা বানপানীৰ সময়ত তেনেকুৱা এনেকুৱা ধৰণৰ কামবিলাক কৰিবৰ কাৰণে আমি এটা NGO আছে সেই NGOটোৰ দ্বাৰা পেলাই আমি সামগ্ৰিকভাৱে আমি গোটেই অসমতে সেই কাম কৰিবলৈ চেষ্টা কৰিছোঁ আমি বিভিন্ন ধৰণৰ বানপানী এই অনুষ্ঠানবিলাকত বা কাৰোবাক কেতিয়াবা অনুষ্ঠান পাতি কিবা কম্বল ঠাণ্ডা দিনত কম্বল এনেকুৱা ধৰণৰ বস্তুখিনি দিবলৈ আমি যিমান পাৰোঁ সাধ্য অনুসাৰে আমাৰ নিজৰ ফালৰ পৰাই দেই গভৰ্ণমেণ্ট এতিয়ালৈকে আমি একো এড লোৱা নাই বা পোৱা নাই গতিকে আমি নিজেই সাধ্য অনুসাৰে তুমিতো আছাই সেইখিনি জানাই গতিকে সাধ্য অনুসাৰে আমি চেষ্টা কৰিছোঁ আৰু এই NGOটোক মানে বহল ভিত্তিক মানুহৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ লগতে মানুহক সহায় আমাৰ প্ৰথম উদ্দেশ্যটো হ'ল মানুহক সহায় নিডি পিপুলক সহায় যিখিনি মানুহৰ দৰকাৰ সেই মানুহখিনিক সহায় কৰা যিটো আমাৰ মানসিকতা সেই মানসিকতাটোৱে আমি আগবাঢ়ি যাম বুলি এটা পৰিকল্পনা হাতত আছে NGOটোৰ জৰিয়তে মানুহৰ মাজত সোমাই মানুহৰ লগত এটা সামাজিক যিহেতু আমি সামাজিক প্ৰাণী সমাজখন নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ গতিকে সেই সমাজৰ উৎকৰ্ষ সাধনৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম বুলি আমি পৰিকল্পনা এটা আছে সুন্দৰ আৰু এতিয়া আমি একদম শেষ পাইছোঁহি অনুষ্ঠানটোৰ গতিকে অনুষ্ঠানৰ শেষত আপুনি আপোনাৰ যিহেতু জীৱনত উত্থান পতন দেখিছে ঘাত প্ৰতিঘাত আপোনাৰ আহিছে
গতিকে সেই আপোনাৰ জীৱনটোক সামৰি পেলাই ভৱিষ্যত প্ৰজন্মক উঠি অহা প্ৰজন্মক অকণমান যদি আহ্বান কৰে আপোনাৰ জীৱনটোৰ লগত ৰিলেটেড আৰু যে মানুহে কেনেধৰণে সফল হ'ব পাৰে বা সফলতাৰ খোজ কেনেকৈ আগবাঢ়িব ঘাট প্ৰতিঘাতটো কেনেকৈ নেওচিব তেনেকৈ যদি অকণ দুআষাৰ কয় আৰু আচলতে ইমানখিনি দিব পৰা মই হোৱা নাই যিয়ে নহওক মই যিহেতু মোৰ জীৱনটো যিমানখিনি বসন্ত পাৰ কৰিলোঁ সেইখিনি বসন্তৰ ওপৰতে মই এটা মোৰ ধাৰণা মানুহ সদায় স্পষ্টবাদী হ'ব লাগিব প্ৰথম কথা হ'ল তুমি স্পষ্টবাদী হ'ব লাগিব তুমি যিটো কথা কাম কৰা যিটো চেষ্টা কৰা যিটো কৰা সেইটো তুমি ক'ব পাৰিব লাগিব মানুহক স্পষ্টকৈ ক'ব লাগিব আৰু তুমি এটা কথা ডেডিকেশ্যন লাগিবই তোমাৰ কষ্টটো লাগিবই আৰু চেষ্টাটো লাগিব আৰু তুমি এনেকুৱা শ্বৰ্ট ফৰ্মুলা নাই পৃথিৱীত এনেকুৱা মই ভাবোঁ এনেকুৱা শ্বৰ্ট ফৰ্মুলা নাই তুমি ঘপককৈ ধনী হৈ যাব পাৰা ধনী হ'বলৈ বা সফল হ'বলৈ তুমি চেষ্টা কৰিবই লাগিব আৰু যুৱ প্ৰজন্মক মই এটাই কথা কওঁ যে নিচাসক্ত বা নিচাজাতীয় বস্তুৰ পৰা দূৰ থাকক কিতাপ পত্ৰৰ সৈতে তেওঁলোকৰ ধাউতি বাহক সামাজিক কামত তেওঁলোকে নিজকে আগবঢ়াওক সংস্কৃতি দিশত তেওঁলোকে নিজকে আগবঢ়াওক এইবিলাকে মনটো মানুহক প্ৰফুল্ল কৰে আৰু মানুহক পজিটিভ থট যিবিলাক সেই পজিটিভ থটবিলাক দিবলৈ মানুহক মনটোক সদায় আগবঢ়াই নিয়ে গতিকে মই ভাবোঁ কষ্টৰ বাহিৰে আৰু বেলেগ কথা নাই কষ্ট কৰিবই লাগিব চেষ্টা কৰিবই লাগিব একাগ্ৰতাৰে কামখিনি কৰি গ'লেহে মানুহ মই ভাবোঁ সফল হ'ব পাৰিব তাত কোনো হেৰি নাই প্ৰশ্নবোধক নাহে কোনো প্ৰশ্নবোধক নাহে সফল হ'বই চেষ্টা কৰিলে কষ্ট কৰিলে সফল হ'বই তাত কোনো বেলেগ কথা নাই যি ক্ষেত্ৰতে কাম নকৰক যি ক্ষেত্ৰতে যোনটো আপুনি ছেক্টৰত কাম নকৰা তুমি নিজৰ চবৰে নিজৰ কোনোবাই ব্যৱসায় কৰিছে কোনোবাই দোকান খুলিছে কোনোবাই চাকৰি কৰিছে এতিয়া বিভিন্ন ধৰণৰ হ'ব পাৰে বিভিন্ন ধৰণৰ কিন্তু কষ্ট চেষ্টা সফলতা আৰু স্পষ্টবাদিতা এইকেইটা গোটেই বস্তুটো কিন্তু লাগিবই এইকেইটা হ'লে মানুহ আগবাঢ়িব আৰু নিচাৰ পৰা মানুহ যিমান দূৰত থাকিব পাৰে সিমান মানুহ মই ভাবোঁ নিজৰ মনটো পজিটিভ হ'ব আৰু মানুহে সমাজৰ প্ৰতি এটা দায়বদ্ধতাটো সদায় ৰাখিবই লাগিব এই সামাজিক হ'বই লাগিব সামাজিক নহ'লে সামাজিক আৰু লগতে সাংস্কৃতিকো হ'ব লাগিব তেতিয়াহে মানুহৰ মানে মই ভাবোঁ সফল মানুহ হ'ব পাৰিব বুলি ধন্যবাদ এয়া আছিলে মনোজ বৰদলৈৰ মনৰ কথা মনোজ বৰদলৈৰ বিষয়ে আমি জানিলোঁ তেখেতৰ সম্পূৰ্ণ আজি নাজানিলেও বহুতখিনি তেওঁৰ জীৱনৰ কিছু কথা আমি গম পালোঁ খণ্ডটি আপোনালোকে চাই নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ চাই থাকিব বিশেষ বাৰ্তালাপ ধন্যবাদ